নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ ৭২ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত ৬টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে ৫ ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰিবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। কোনজন ভাৰতীয়ই সকলোতকৈ কম বয়সতে ভাৰত ৰত্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল? সময় শেষ হৈছে। উত্তৰটো হৈছে শচীন ৰমেশ তেণ্ডুলকাৰ, এজন মহান ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ২০১৪ চনত ৪০ বছৰ বয়সতে এই ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হৈছিল। এতিয়া ২ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা ৰাজনীতিবিদগৰাকীৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। তেওঁ 1977 চনৰ পৰা 1979 চনলৈ মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী চৰকাৰৰ দিনত ৰাজ্যিক শিক্ষা, সমাজ কল্যাণ আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত আছিল। এতিয়া ৩ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? ইয়াৰ উত্তৰ নিশ্চয় সকলোৱে পাৰিছে চাগে। উত্তৰটো হৈছে উমানন্দ মন্দিৰ। ৪ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ কোনখন চহৰক শাশ্বত প্ৰেমৰ নগৰী বুলি কোৱা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে তেজপুৰকে শাশ্বত প্ৰেমৰ নগৰী অৰ্থাৎ সঁচা প্ৰেমৰ নগৰী বুলি কোৱা হয়। এতিয়া ৫ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। এ চেঞ্চুৰী ইজ নট এনাফ গ্ৰন্থখনৰ লিখক কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী হৈছে এ চেঞ্চুৰী ইজ নট এনাফ গ্ৰন্থখনৰ লিখক। এতিয়া ৬ নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে ডিব্ৰুগড় জিলাকে অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। এইখিনিতে কুইজৰ ৭১ নম্বৰ খণ্ডত মই এটা সাঁথৰ সুধিছিলো। সাঁথৰটো আছিল লহপহকৈ বাঢ়ি যায়, দাড়ি চুলি পকি যায়। ইয়াৰ উত্তৰ সকলোৱে বয়স বুলি দিছে। আচলতে উত্তৰটো বয়স নহয়, উত্তৰটো হৈছে গোমধান। গোমধানেই হৈছে লহপহকৈ বাঢ়ি যায়, দাড়ি চুলি পকি যায়। শেষত এটি উজু প্ৰশ্ন আপোনালোকলৈ আগবঢ়াই আজি অনুষ্ঠানটো সামৰণি মাৰিম। প্ৰশ্নটো হৈছে মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একেলগ হৈ খেৰ আৰু নৰাৰে সজা ঘৰত প্ৰীতিভোজ খায়। এতিয়া প্ৰশ্ন হ'ল এই নৰা ঘৰটোক আমি কি বুলি জানো? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকলে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকৰ নাম মই পৰৱৰ্তী খণ্ডত উল্লেখ কৰিম। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহলে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।